কিবা বাচ্চাই নিউ লিখা আছে উত্তৰ মাজুলী হায়াৰ ছেকেণ্ডাৰী লিখা আছিলে এই জনজাতি অলপ পাৰ কৰিলে পায় ল'ৰাটো আছে গুৱাহাটী ল'ৰা হয় পৰীক্ষা দিয়া ল'ৰাটো মাজুলীলে ল'ৰা হয় নহয় ইংলিছ চাবজেক্টটো দি দিছে সি অকল ইংলিছটো দিব ইংলিছটোহে দিব এতিয়া দি আছে ল'ৰাটো তাতে লিখা আছে চিলমোহৰত লিখা আছে উত্তৰ মাজুলী হায়াৰ ছেকেণ্ডাৰী এই হায়াৰ ছেকেণ্ডাৰী কেণ্ডিডেটটো গুৱাহাটীত আছেগে বেলেগ দিছে ইংলিছ স্কুলত পঢ়া ল'ৰা এজন দিছে ল'ৰাটো মানে দেৰগাঁও হয় প্ৰিন্সিপালটোৰ লগত বেগ আছে মানে হেডমাষ্টাৰকো লাগিছিলে 10,000 নে 15,000 তাৰপিছত দিয়া ল'ৰাজনো 5,000 টকা লৈছে পুতুল তলে বুলি ল'ৰাটো নাই মানে যাবা 4:30 হ'বই আৰু ছুটি হ'বই ইংলিছটোহে দিব ইংলিছ মিডিয়ামত চোকা যে সি সেইকাৰণে ইংলিছটো লগাইছে অকল কিবা বাচ্চাই আমি ইতিমধ্যে এটা খবৰ পাইছোঁ যে উত্তৰ মাজুলী যিখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তাত এগৰাকী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এগৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা দি গৈছে কিন্তু তেওঁ সেই পৰীক্ষা দিয়া এগৰাকী পৰীক্ষাৰ্থী নহয় তেওঁ আন কোনো পৰীক্ষাৰ্থীৰ নামত তেওঁ ইয়াত পৰীক্ষা দি গৈছে গতিকে এই গোটেই বিষয়টো ইতিমধ্যে আমি ছাত্ৰ সন্থাই জানিব পাৰিছোঁ আৰু এটা কথা আমি আহ্বান জনাব খুজিছোঁ যে যিগৰাকী প্ৰকৃত ছাত্ৰই পৰীক্ষা নিদিয়াকৈ তেওঁৰ নামত বেলেগে পৰীক্ষা দি গৈছে গতিকে এই কথাবিলাকে কি সূচাইছে যে শিক্ষা বিভাগৰ ফপলা স্বৰূপটোকে উদঙাই দিছে গতিকে আমি অসম চৰকাৰ আৰু আমি প্ৰশাসনক এটা কথা আহ্বান জনাব খুজিছোঁ যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন আহি থাকে গতিকে কোনো পৰীক্ষা চেণ্টাৰত যাতে পৰীক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিসংগতি নহয় ছাত্ৰ ছাত্ৰীসকলে ন্যায়ভাৱে তেওঁলোকে পৰীক্ষা দিব পাৰে তেওঁলোকৰ ৰিজাল্টসমূহ ন্যায়ভাৱে ওলাব পাৰে তাৰ কাৰণে আমি ছাত্ৰ সন্থাই আমি বিভিন্ন সময়ত কথা বতৰা কৈ আহিছোঁ আৰু কোনোবা এজন দুজন ছাত্ৰৰ কাৰণে যাতে এটা পৰীক্ষা চেণ্টাৰ বা সেই অঞ্চলটো যাতে বদনামত নপৰে তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ তেওঁলোকেও এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি এই ঘটনাৰ এক সুস্থিৰ তদন্ত কৰিব আৰু তদন্তৰ পিছত যি দোষী তেওঁক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ